আজি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম আজি আমাৰ অসমীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ যিসমূহ গ্ৰামাৰ আহিছে সেই গ্ৰামাৰ সেকশনটো আজি মই এই ভিডিঅ'টো সলিউশন কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা দে। পৰীক্ষাটো কিন্তু একেবাৰে বহুত ইজি আছিল। যিসমূহ প্ৰশ্ন উত্তৰ আহিছে ন সেইবোৰ দেখিলে তোমালোকে কি কবা? এজন উদ্যোগী অৰ্থাৎ এন্টাৰপ্ৰেনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এইটো এই চেপ্টাৰটো আমাৰ চেনেলত পঢ়োৱা হোৱা নাই। খ নম্বৰটো অন্তৰ্জাত ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? এইটো আমাৰ চেনেলত পঢ়োৱা হৈছে। ঠিক আছে, তো আমাৰ চেনেলত পঢ়োৱা হৈছে কোনবোৰ সেইবোৰ আমালোক পিছত আলোচনা কৰোঁ। আগত মই তোমালোকক সলিউশন কৰি দিওঁ। ঠিক আছে, তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হোৱা যে কাৰ কাৰ কিন্তু শুদ্ধ হৈছে নাই। ঠিক আছে, তো প্ৰথমতে কি দেখা তোমালোকৰ তলৰ যিকোনো এটা বেজ বাক্য সহ সমাজৰ নাম পঞ্চনত। মই তোমালোকক ইয়াৰ আগৰ এটা কমন দিওঁতে কৈছোঁ, নোটত আছিল যে যদি সংখ্যাবাচক শব্দ আহে তেন্তে সেইটো কিন্তু দ্বিগু সমাজ হয়। ঠিক আছে, তো এই কি হ'ব? দ্বিগু সমাজ হ'ব। কীট পতংগ এইটো অব্যয়ভাৱ সমাজ হ'ব আৰু বনবস্তু নালাগে, যিটো তোমালোকক এটা কৈছে পঞ্চনতটো লিখি দিলে হৈ গ'ল। ঠিক আছে, খ নম্বৰ কি কৈছে? তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা ইত্যাদি, ইতিযোগ আদি, এইটোৱে হৈছে ইত্যাদি। উল্লেখ উদ্যোগ লেখ, উল্লেখ হয়। আৰু কি কৈছে? সংহাৰ সমযোগ হাৰ। ঠিক আছে, গ নম্বৰটো কি কৈছে? তলত দিয়া বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা। মিছা কোৱা জনক সকলোৱে বেয়া পায়। এইটো মিশ্ৰলৈ হ'লে কেনেকুৱা হ'ব? যিজন লোক মিছা কথা কয় তেওঁক সকলোৱে বেয়া পায়। ঠিক আছে, ঘ নম্বৰটো কি আছে? তলত দিয়া যিকোনো এটা শব্দৰ মধ্যাহ্ন বা দন্ত্যাংশ হোৱাৰ কাৰণ লিখা। উত্তৰায়ণ এইটোৰ হ'ব কি? উত্তৰ উ বৰ্গৰ হস্ৰ উ বৰ্গৰ আয়ন শব্দত যুক্ত হোৱাৰ কাৰণে মধ্যাহ্ন হৈছে। কণ্টক এইটো ত বৰ্গৰ কাৰণে, আৰু সুষমা এইটো তোমালোকৰ পেটকৰ্ণ মধ্যস্থৰ কাৰণে হৈ গৈছে। ঠিক আছে, আৰু ইং নম্বৰ কি কৈছে? যথাস্থানত যদি চিহ্ন বহুৱা। দেউতাকে ছোৱালীজনীক সুধিলে আজি তুমি কি কৰিবা? এইটো একচুৱেলি নেৰেশ্যনৰ নিচিনা হয়। দেউতাকে ছোৱালীজনীক সুধিলে ইয়াত এটা কমা হ'ব, তাৰপিছত উদ্ধকমা হ'ব। আজি তুমি কি কৰিবা? তাৰপিছত উদ্ধকমা দি দাঢ়ি দি দিবা। ঠিক আছে, 6 নম্বৰ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। এইটো মই তোমালোকক কৰি নিদিম। 6 নম্বৰ কি কৈছে? তলৰ যিকোনো এটা শব্দৰ বিপৰীতাক শব্দ লিখা। যদিও মই এইবোৰ শিয়ৰলি নাজানো, সুখ্যাতি এইটো এটা বেয়া নাম এনেকুৱা হ'ব। ঠিক আছে, সুখ্যাতি মানে কি অলপমান উজ্জ্বল ধৰণৰ হয়। ঠিক আছে, তাৰপিছত জ নম্বৰ এটা শব্দত প্ৰকাশ কৰা। এইবোৰ মই শিয়ৰলি নাজানো, সেইকাৰণে মই তোমালোকক কৰি নিদিম। 6 নম্বৰটো কি কৈছে? তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। কপলপতীয়া, লাজুৱা, মৰমীয়াল, যিকোনো এটা কৈছে মৰম যোগ ইয়াল দিলে হৈ গ'ল, আৰু লাজুৱা হ'ব কি? লাজু যোগ ইয়া। তলৰ যিকোনো এটা সমাৰ্থক শব্দ লিখা। নবীনটো কি হয়? নবীন হয় প্ৰবীণ হয়, আৰু নহ'লে নতুন হ'ব, আৰু বিপদ আহুকাল হ'ব। ঠিক আছে, তাৰপিছত কি কৈছে? তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ, এইবোৰ প্ৰশ্ন উত্তৰ ভাৱ সম্প্ৰসাৰণ কৰিব দিছে। তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এইখন আবেদন লিখিবলৈ দিছে, আৰু প্ৰতিবেদনখন মই যিখন তোমালোকক দিছোঁ সেইখন আৰু এইখন প্ৰায় একে ধৰণৰে। ঠিক আছে, তাৰপিছত ইয়াত দেখা তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। অসমৰ পৰ্যটন উদ্যোগ তোমাৰ প্ৰিয় গ্ৰন্থ। এই প্ৰিয় গ্ৰন্থখন মই এনেকেই দিয়া নাই, তোমাৰ প্ৰিয় সাহিত্যিক এইখিনি দিছোঁ মই, তো সেইখিনিয়ে তোমাৰ প্ৰিয় গ্ৰন্থ হিচাপে তোমালোকে লিখিব পাৰা। আৰু বিজ্ঞানৰ অৱদান তোমালোকে ইচ্ছা কৰিলেও মোৰ চেনেলত দিয়া আছিল যে বিজ্ঞানৰ অৱদান মই ডাইৰেক্টলি দিয়া নাই, বিজ্ঞানৰ অৱদানৰ লগত আৰু এটা কথা এড কৰা আছিল। ঠিক আছে, তাৰপিছত তোমালোকৰ এইবোৰ নালাগে, এইবোৰ মই তোমালোকক কৰি নিদিম। তাৰপিছত দেখা কি আছে? তলৰ বাক্যটি শুদ্ধকৈ লিখা। মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ। এইটো কি হ'ব? মই কাইলৈ, যোৱাকালি কেতিয়াও নহয়, কাৰণ ইয়াৰ আগৰ ভিডিঅ'ত যিটোত মই তোমালোকক কমন দিছোঁ তাত নোটত আছিল কি
যোৱাকালি কেতিয়াও নহয়, সেইকাৰণে মই কাইলৈ বৰপেটালৈ গৈছিলোঁ। উপসৰ্গ ব্যৱহাৰ কৰি এইটো উপসৰ্গ হয়, প্ৰণাম দিব পাৰা। দিছে, উপহাৰ হৈ গ'ল। খালী ঠাইত উপসৰ্গ বহুৱাই অনুসৰ্গ বহুৱা। তুমি বৰষুণতে গলাত দেই হ'ব, ঠিক আছে। সামাৰ্থ শব্দ এইটো মই শিয়লি নাজানো। তলত দিয়া যিকোনো এটা শব্দৰ অনুসৰি আধুনিক ৰূপ লিখা। আছি মানে আহি, পুহাইল মানে পুৱাল। আৰু তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। এইটো আমাৰ কমন পৰিছে, মই কমন দিছোঁ তোমালোকক। লেচাৰী আছিল আৰু ঝুনা মানে ঝুমুৰা আৰু ঝুনাটো প্ৰায় একে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত তোমালোকৰ গ্ৰামাৰখিনি মই সলিউশ্যন কৰি দিলোঁ। তো তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা যে তোমালোকৰ পৰীক্ষাটো কেনেকুৱা হ'ল আৰু কোনে কিমান পাবা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।